হয়নে? বাম পাশত ভগৱন্তই কাক বহুৱাই থৈছে? মহামায়া। মহামায়াক বাম পাশত বহুৱাই থৈছে ভগৱন্তই, হয়নে? আৰু লক্ষ্মীক ক'ত বহুৱাই থৈছে? চৰণত বহুৱাই থৈছে। চৰণত লক্ষ্মীক, বাম পাশত মহামায়া। এই মহামায়াটো কি? তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম ৰাম। গতিকে হৰিৰ মায়ায়ে মোহিত কৰি আমাক অচেতন কৰি শুৱাই থৈছে। সপ্তম স্কন্ধ বোলে কি? মোৰ বাম হস্ত পদ্ম। মই মায়াৰ তত্ত্বৰে জগত ৰচনা কৰিছো, তোমাক ৰচনা কৰিছো, কিন্তু মায়াৰ পৰা তোমাক মুক্ত কৰিবৰ কাৰণে মই ভগৱন্ত প্ৰভুৱে বৈষ্ণৱৰ ৰূপ লৈছো। বোলে কি? দৈত্য কুলত মই এই প্ৰহ্লাদ। সপ্তম স্কন্ধত কি দিছে? প্ৰহ্লাদ চৰিত্ৰ। হিৰণ্যকশিপু বধ, হয়নে? নৰসিংহৰ স্তুতি আৰু উপাসনা। এই নৰসিংহ স্বৰূপ ভয়ংকৰ ৰূপ দৰ্শন কৰি সমস্ত সাধু সন্ত মহন্ত ঋষিমুনি সকলো কম্পমান হৈছিল, কিন্তু ভয় কৰা নাছিল। কোনে? একমাত্ৰ প্ৰহ্লাদে। কিয়নো ভগৱন্তৰ ভয়ংকৰ ৰূপলৈ প্ৰহ্লাদৰ ভয় নাই। প্ৰহ্লাদে যিটোক ভয় কৰে সেইটোৱে সত্য। প্ৰহ্লাদে কি ভয় কৰোঁ বুলি কৈছিলে? যে হে ভগৱান, হে মোৰ ঈশ্বৰ, হে গোসাঁই, তোমাৰ এই ভয়ংকৰ ৰূপ দৰ্শন কৰি মোৰ অকণো ভয় লগা নাই। বোলে কিয়? এইটো তোমাৰ মংগলময় ৰূপ, সমস্ত অমংগল দূৰ কৰি দিব পৰা এইটো তোমাৰ সিংহমন্ত ৰূপ। এইটো কাৰণে এই ৰূপ দেখি মোৰ ভয় লগা নাই। মোৰ ভয় লাগিছে তুমি ৰচনা কৰা এই সংসাৰৰ মায়া, সংসাৰৰ দুখ, সংসাৰৰ যান্ত্ৰণা, সংসাৰৰ কষ্ট, এই দৈত্যসকলৰ মাজত থকা অজ্ঞান আৰু অবিদ্যা, এইবিলাক দৰ্শন কৰিহে মোৰ ভয় লাগিছে। গতিকে আমি কলৈ ভয় কৰিব লাগিব? আমি কিহলে ভয় কৰিব লাগিব? আমাৰ মাজত থকা মায়ালে। মায়ালে ভয় নকৰাৰ কাৰণে এতিয়া বিবাদ আৰম্ভ হৈছে। কাৰ কাৰ মাজত? নিজৰ ঘৰতে কাজিয়া হৈছে। চাই লওক, লাগে জানো? আমি ইজনে সিজনৰ লগত বিবাদ কৰিব পাই জানো? এয়া ভগতিৰ লক্ষণ হয় জানো? আমি ভকত হ'ব পাৰিছো জানো? হয়নে বাৰু? আমি কি? আমি এক ঈশ্বৰৰ অংশ। আমাৰ মাজত কোনো ভেদেই থাকিব নোৱাৰে। আমি বিবাদ কৰা মানে কি? নিজৰ লগত নিজেই সংঘাত কৰা। আমি নিজেই নিজৰ লগত সংঘাত কৰিব পাই জানো? গুৰুজনাই গোটেই অসমক এক কৰি থৈ গৈছে, আমি কিয় বেলেগ হ'ব লাগে? হয়নে নহয়? একেখন ঘৰতে আমাৰ ককাই ভাইৰ মাজত কেতিয়াবা কাজিয়াও লাগে, কিন্তু সদায় সেয়া কাজিয়া থাকে জানো? নেথাকে। হয় নহয়? খন্তেকতে সেই ঢৌ মাৰ যায়। আমি এজন ঈশ্বৰৰ সন্তান, আমি সকলো এক, আমি সকলো এক অসমীয়া, আমাৰ মন প্ৰাণ এটাই। এই অনুভৱ যদি আমি কৰিব নোৱাৰো, সংসাৰৰ নিকাৰ ভোগ কৰিব লাগিব। এই নিকাৰবিলাকেই বিকাৰ, বিকাৰবিলাকেই ভেদ, ভেদবিলাকেই জেদ, আৰু জেদৰ পৰাই উৎপত্তি হয় কি? কাজিয়া, বিভেদ। সপ্তম স্কন্ধত দিছে কি? অভেদ্য ঈশ্বৰ তত্ত্ব। দৈত্যসকলৰ মাজত ময়ো এজন প্ৰহ্লাদেই। মই মোৰ মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে প্ৰহ্লাদক পঠাইছো, আৰু মোৰ মায়া কিমান ভয় লগা আৰু ভয়ংকৰ বস্তু তাক দেখুৱাবৰ কাৰণে মই বৈকুণ্ঠৰ পাৰিষদ হিৰণ্যকশিপুক পঠাইছো। আগৰ জনমত যিজন বৈকুণ্ঠৰ পাৰিষদ আছিলে
এইটো জনমত যদি তেওঁ দৈত্য বা অসুৰ হ'ব পাৰে, গতিকে আমাৰ মাজতো দৈৱ গুণযুক্ত আৰু অসুৰ গুণযুক্ত লোক হয়তো থাকিব। কেতিয়াও এইটো আমি নাইকিয়া কৰি ল'ব নোৱাৰো, কিন্তু আমাৰ ভাৱটো এক হ'ব লাগিব, আমাৰ ভক্তিটো এক হ'ব লাগিব। সকলো এক ঈশ্বৰৰ অংশ, সকলো শুদ্ধ, সকলো জীৱ। এই জীৱ শুদ্ধিৰ কাৰণে আমি চিন্তা কৰিব লাগিব, হয়নে? এই চিন্তন আৰু ভাৱ ক'ত দেখুওৱা হৈছে? ভাগৱতৰ ৭ম স্কন্ধ, ভাগৱতৰ ৭ম স্কন্ধ কি? বাম হস্ত পদ্ম। বাম পাশত হৰিয়ে মায়াক ৰাখিছিলে। ৭ম স্কন্ধত মায়াক দূৰ কৰি হিৰণ্যকশিপুক বধ কৰি নৰসিংহৰ ৰূপত প্ৰকট হৈ প্ৰহ্লাদৰ স্তুতি শ্ৰৱণ কৰি প্ৰহ্লাদক শিৰত হাত থৈ কৈ দিলে, তই কি উদ্ধাৰৰ কথা কোৱা? তই জন্ম হোৱাৰ লগে লগে 21 পুৰুষ উদ্ধাৰ হ'ল, হয়নে? আমি উদ্ধাৰ হ'ব নালাগে, আমাৰ কুল উদ্ধাৰ নিজে হ'ব। যদি আমি বৈষ্ণৱ হ'ব পাৰোঁ, যদি আমি ভকত হ'ব পাৰোঁ, যদিহে আমি ভগৱন্তৰ একান্ত সেৱক হ'ব পাৰোঁ। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? সেৱক বুলিয়া পালিও নাম। আমি গুৰুজনা আৰু ভগৱন্তৰ সেৱক হ'ব লাগিব। ৮ম স্কন্ধ ভগৱন্তৰ সোঁহস্ত পদ্ম। ভগৱন্তৰ সোঁ হাতত কি ৰাখিছে? ভগৱন্তৰ সোঁ হাতত ৰাখিছে সমস্ত সামৰ্থ্য, সমস্ত শক্তি, সমস্ত ঈশ্বৰীয় তত্ত্ব। কৰ্ম কেনেকৈ কৰিব লাগে, কৰ্ম কেনেদৰে কুশল হ'ব, কৰ্ম কিদৰে কৰি অমৃতময় কৰি ল'ব পাৰি, এই কথা ভগৱন্তই কৰি দেখাইছে ক'ত? ভাগৱতৰ ৮ম স্কন্ধত। সেইটো কাৰণে ৮ম স্কন্ধত কি আছে? ৮ম স্কন্ধত 4টা বস্তু আছে। প্ৰথম দিছে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান, দ্বিতীয়ত দিছে সমুদ্ৰ মন্থন, অমৃত মন্থন, তৃতীয়ত দিছে বলি চলন, আৰু চতুৰ্থত দিছে মৎস্য চৰিত্ৰ। ভগৱন্তৰ সোঁ হাতত আছে কি? সমস্ত অহংকাৰ দূৰ কৰিব পৰা উপায়, সমস্ত অহংকাৰৰ পৰা জীৱ মুক্ত হোৱাৰ যিটো উপায় ভগৱন্তই সোঁহস্ত পদ্মত ধাৰণ কৰিছে। বোলে কি? এটাইতকৈ অহংকাৰী আছিলে গজেন্দ্ৰ। গুৰু গোসাঁই কাকো নামানে। এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা সদায় পাপ উৎপত্তি হয়। এই পাপটোৱে হ'ল গ্ৰাস। সেইটো কাৰণে ক'ত বাহিৰত গজেন্দ্ৰ আছে? আমাৰ ভিতৰত আছে। এই ভিতৰত থকা গজেন্দ্ৰজন কি হৈ আছে? অহংকাৰ ৰূপত প্ৰকট হৈ আছে। এই অহংকাৰ ৰূপত প্ৰকট হৈ থকা গজেন্দ্ৰৰ পৰা নিজে নিজে উৎপত্তি হৈছে কি? এই গ্ৰাসৰূপী পাপ। এইটো কাৰণে গজেন্দ্ৰক ক'ত ধৰা হৈছে? গজেন্দ্ৰৰ পদত ধৰা হৈছে, গাহে মুখেৰে কৈছে। আমাৰ অহংকাৰ যিমান বাঢ়িব, আমাৰ অভিমান যিমান বাঢ়িব, সিমানে আমি গাহৰ মুখত নিজে সোমাই গৈ থাকিম। এইটো কাৰণে অহংকাৰৰ পৰা মুক্ত হৈ পাপমুক্ত হোৱাৰ যিটো উপায়, সেইটোৱে হ'ল কি? গৰুড়ৰ স্কন্ধত গোবিন্দক বহা দেখা পাব লাগিব। গৰুড়ৰ স্কন্ধত যদি গোবিন্দক বহি থকা দেখা পোৱা যায়, হাতত চক্ৰ লৈ যিদৰে গজেন্দ্ৰই গাহৰ মুখ ছিঙি তেওঁ উদ্ধাৰ কৰিছিলে, আমি ৰূপী গজেন্দ্ৰ আৰু গাহবিলাককো তেওঁ সেই বিপদৰ পৰা উদ্ধাৰ কৰিব। হে গ্ৰজেন্দ্ৰে শৰণ লৈলা তাহি ৰি বুলি। গজেন্দ্ৰই আৰ্ত হৈ বিপদত পৰি সমস্যাত পৰি ভগৱানক মনত পেলাইছে। কিন্তু আমি ভগৱানক কেনেকৈ মনত পেলাব লাগিব? আমি ভগৱানক বিপদ অহালে মাতিবলৈ থাকিলে নহ'ব। ভাগৱত শাস্ত্ৰ আমাক সেয়া কোৱা নাই। আমাৰ ওচৰলৈ যিমান বিপদ নাহক, যিমান সম্পদ নাহক, এই সকলোবিলাকৰ মালিক ভগৱান। গতিকে তোমাক আমাৰ সদায় স্মৰণ কৰিব লাগিব। আমি ভগৱানক সদায় স্মৰণ কৰিব লাগিব, হয়নে বাৰু? সদায় ভগৱন্তক স্মৰণ কৰিলেহে আমাৰ ভিতৰত থকা গজেন্দ্ৰজন ঠাণ্ডা হ'ব।
আমাৰ ভিতৰত বহি থকা পাপৰূপী গাছজনৰ এই পাপৰ মুখখনে ছেদ হৈ যাব। গতিকে আধ্যাত্মিক দৃষ্টিৰে আমি চাব লাগিব। কি হ'ব লাগিব? গজেন্দ্ৰ উদ্ধাৰ হ'ল। গজেন্দ্ৰ কি পালে? এই হস্তি গুচি তৈতে চতুৰ ভোজৰো পলৈলা। এ গলে বনমালা হস্তে চাৰিয় লৈলা। অহংকাৰ দূৰ হবলৈ ভকত হ'ব লাগিব, বৈষ্ণৱ হ'ব লাগিব। এই ভকত বৈষ্ণৱৰ আশ্ৰয় ক'ত? শংখ চক্ৰ গদা পদ্ম চাৰি বস্তু। এই চাৰি বস্তুত যি আশ্ৰয় লয় সি পাৰিষদ হৈ যায়। এইটো কাৰণে গজেন্দ্ৰই শংখ চক্ৰ গদা পদ্ম হাতত লোৱাৰ তত্ত্বটোৱে হ'ল গুৰুদেৱ নাম ভকত। চাৰি বস্তুত আশ্ৰয় হ'ব লাগিব, চাৰি বস্তুত ভজনা হ'ব লাগিব। এই চাৰি বস্তুত যদি ভজনা হয়, সেই দেহটো শুদ্ধ হ'ব, চিত্তটো শুদ্ধ হ'ব আৰু সি পাৰিষদী তনু লাভ কৰিব। সেইটো কাৰণে এই হস্তিটো যদি পাৰিষদ হৈ যাব পাৰে, আমাকতো ঈশ্বৰে নৰ কৰি পঠাইছে। নৰ কি হয়? নৰ হৰিক বজিলে নৰ হৰি হৈ যায়। নৰই যদি কায় বাক্য মন এক কৰি যদি হৰিক ভজিব পাৰে, তেতিয়াহ'লে নৰ হৰি হৈ যায়, ঈশ্বৰ হৈ যায়। সেইটো কাৰণে অষ্টম স্কন্ধত দিছে কি? তুমি ঈশ্বৰ হ'ব নালাগে, অমৃত মন্থন কৰা। হয়নে? প্ৰথমতে দিছে গজেন্দ্ৰ উপাখ্যান, তাৰ পাছত দিছে সমুদ্ৰ মন্থন। অহংকাৰ দূৰ হোৱাৰ পাছত সমুদ্ৰ মন্থন হ'ব লাগিব। এই সমুদ্ৰ কি? এই সংসাৰ সমুদ্ৰ, এই ভৱ সমুদ্ৰ। এই ভৱ সমুদ্ৰখনক মন্থন কৰিব লাগিব। এই ভৱ সমুদ্ৰক মন্থন কৰিবৰ কাৰণে সাধাৰণ বস্তু হ'লে নহ'ব, অসাধাৰণ বস্তু লাগিব। বোলে কি? তোমাক মই দুটা বস্তু দি পঠিয়াইছো। বোলে কি? এজন ককা এজন ভাই। ভাইজন দৈত্য, ককাইজন দেৱতা। ভাইজন কি? ভাইজন দৈত্য। ককাইজন কি? ককাইজন দেৱতা। তোমাৰ দুখন হাতত দি পঠিয়াইছো মই, হয়নে নহয়? দেৱতা ইন্দ্ৰ, আমাৰ মনটো। দৈত্য হ'ল কি? দৈত্য হ'ল ভাতৃ আসুৰি। কি? আমাৰ কাইটো। মনটো দেৱতা, কাইটো দৈত্য। এইটো কাৰণে যিমান বেয়া কাম কৰা হয় দেহৰ কাৰণেহে কৰা হয়, মনৰ কাৰণে কৰা নহয়। হয়নে? এই মন আৰু দেহ দুইটা এক কৰি দিব লাগিব। বোলে কি? অমৃত মন্থন তেতিয়াহে হ'ব। প্ৰথমতে ককাই ভাই দুজন মিলাপ্ৰীতি হৈ লোৱা, ভেদ হৈ নল'বা। কায় আৰু মন এই দুটা বস্তুক এক কৰা। এই দুটা বস্তুক এক কৰাৰ পাছত যদি তোমাৰ মনটো চঞ্চল হৈছে, বিকাৰগ্ৰস্ত হৈছে, এক যদি হোৱা নাই, তেতিয়াহ'লে তুমি মন্দৰ আনিব লাগিব। কি আনিব লাগিব? মন্দৰ আনিব লাগিব। বোলে কি? এইটো এটা পৰ্বত। এই পৰ্বতক কোনেও দাঙিব নোৱাৰে, লৰাবই নোৱাৰে। এই মনৰূপী মন্দৰ পৰ্বত, দেৱতাৰ দেহৰ শক্তি, দেৱতাৰ মনৰ শক্তি আৰু দৈত্যৰ দেহৰ শক্তি, দুই শক্তি লগাই দাঙিবলৈ চালে নোৱাৰিলে। পাছত কোন আহিব লগা হ'ল? বিষ্ণু আহিব লগা হ'ল। মনক স্থিৰ কৰিবলৈ, মনক এক কৰিবলৈ, মনক শুদ্ধ কৰিবলৈ। আমাৰ মনৰ শক্তি আৰু দেহৰ শক্তি এই দুটা প্ৰয়োগৰ দ্বাৰা সম্ভৱ নহয়। এই শক্তি সামৰ্থ্য আছে কাৰ? কেৱল ভগৱান কৃষ্ণৰ দৈৱকী নন্দনৰ। সেইটো কাৰণে আমি একান্ত চিত্তে হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ নল'লে, হৰিক নবজিলে আমাৰ কায় বাক্য মন কেতিয়াও স্থিৰ নহয়। সেইটো কাৰণে মন্দৰটো দাঙি দিলে বিষ্ণুৱে। কিহেৰে? বাম হাতেৰে। বাম পাশত কি আছে? আমি কৈছো সপ্তম স্কন্ধ, প্ৰহ্লাদৰ তত্ত্ব, ঈশ্বৰ ভক্তিৰ তত্ত্ব।
হয়নে? ভকতিৰে, ঈশ্বৰৰ পৰিচয়েৰে, ঈশ্বৰৰ উপাসনাৰে মন স্থিৰ হ'ব, মন্দৰ দাং খাব। এই মন্দৰটো দঙাৰ পাছত ইয়াক অনা কাম কোনে কৰিব? গৰুৰে কৰিব। কাৰ পুত্ৰ? বিনতাৰ পুত্ৰ কশ্যপ নন্দন। মন যে বশ হ'ল, মন যে সুস্থ হ'ল, মন যে স্বস্থ হ'ল, মন যে নিকা হ'ল, তাৰ প্ৰমাণ বিনম্ৰ, কোমল আৰু নিৰ্মল। যাৰ মনত ক্ৰোধ নাই, যাৰ মনত অহংকাৰ নাই, যিজন সদায় সন্তুষ্ট, যিজনে গোটেই জগতক ব্ৰহ্মময় দৰ্শন কৰিছে, যিজনে জ্যেষ্ঠজনক গুৰু সমান জ্ঞান কৰিছে, এইজন বিনতাৰ পুত্ৰ। নামটো কি? নামটো হ'ল গৰুৰ। গৰুৰ মানে আত্মা, আত্মাৰ শক্তি আৰু সামৰ্থ্য। ক'ত প্ৰকাশ হয়? দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এইকেইটা গৰুৰৰ গুণ, আত্মাৰ গুণ। এইটো কাৰণে আত্মাৰ তত্ত্বত এই মন্দৰ ৰূপী পৰ্বতক বহুৱাব লাগিব। কোনে বহুৱাব? দৈৱকী নন্দন কৃষ্ণ গৰুৰ কেতুৱে বহুৱাই দিলে। বাম হাতেৰে অনায়সে ধৰি গৰুৰৰ স্কন্ধত মন্দৰ বহুৱাই দিলে। আৰু কি হ'ল? ধুমুহাৰ সৃষ্টি হ'ল। ডাঙৰ সৰু যিমান বিৰিখ আছিলে, এই বিৰিখবিলাক চুৰমাৰ হৈ গ'ল। কি হ'ল? সমুদ্ৰৰ পাৰলে গৰুৰ নামৰ ঈশ্বৰ তত্ত্বই ভগৱন্ত বিষ্ণুৰ বাহনে মন্দৰ পৰ্বত দাঙি আনিলে। হয়নে? মনমনা ভৱমদ ভুক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বচিউক্তা জ্ঞানম আত্মনাম মৎপৰায়ণ মনমনা ভৱমদ ভুক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বচিউক্তা বানম আত্মনাম মৎপৰায়ণ। গৰুৰ আত্মতত্ত্ব, গৰুৰ ঈশ্বৰ তত্ত্ব। হয়নে বাৰু? এই ঈশ্বৰ তত্ত্ব ক'ত নিৰ্বাস হৈ আছে? আমাৰ মনৰ ভাৱ, ভক্তি আৰু চিতত। সেইটো কাৰণে ভগৱান কৃষ্ণই কৈছে, গৰুৰৰ দৰে শক্তি সামৰ্থ্যৰ যদি গৰাকী হ'বলৈ হয়, মই যদি তোমাৰ কান্ধত বিষ্ণু বহিবলৈ হয়, তেতিয়াহ'লে তুমি এইকেইটা বস্তুত একান্ত হ'বই লাগিব। মাধৱ মহাপুৰুষে মনমনা ভৱমদ ভুক্তা পদেৰে কি বুলি লিখিছে? অমূত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাক কহিলো ততবাণী পাইবে সুখে মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। অৰ্জুনক ভগৱান কৃষ্ণই উপায়টো দি দিলে, তুমি তোমাৰ মনটো মোক দিবা,
নহ'লে মনটো ক'লৈ যাব? ঐ আনৰ হিংসা দেশ জেদ ভেদ এইবিলাকলৈ যাব। মনটো একান্ত চিত্তে মুখ দি দিলে মনটো স্থিৰ হৈ যাব। বোলে কি? মই মংগলময়, মই কৰোণাময়, মই সৰ্বময় কৰ্তা। এইটো কাৰণে মনটো মুখ দি দিয়াৰ লগে লগে তোমাৰ অস্থিৰ মন সুস্থিৰ হৈ যাব। আৰু কি কৰিবা? মনটো মুখ দি মোকেই নমস্কাৰ কৰিবা, মোকেই পূজা কৰিবা, মোকেই উপাসনা কৰিবা। বোলে কি? তুমি আৰু মই ভেদযুক্ত নহয়, তুমি মোৰ সখা। অৰ্জুন যে কৃষ্ণৰ সখা, এই কথা ক'ত কৈছে? গীতাৰ ৯ম অধ্যায়ত কৈছে। ৰাজবিদ্যা ৰাজগুহ্য যুগত কৈছে যে মই তোমাৰ সখা। কি দৃষ্টিত সখা তুমি জানা অৰ্জুন? বোলে কি? তুমি মোক মনত নেপেলালেও মই তোমাক মনত পেলাওঁ। অৰ্জুনে কৃষ্ণক মনত নেপেলালেও কৃষ্ণই মনত পেলায়। বোলে কিয়? মই কৰোণাময় পতিত পাৱন, মই এই সৰ্বজ্ঞ, মোৰ ধৰ্মই হ'ল দয়া আৰু ক্ষমা। তুমি পাপ কৰিলেও অপৰাধ কৰিলেও মই তোমাক এৰিব নোৱাৰো। বোলে কিয়? তুমি মোৰ অংশ জীৱ, মই তোমাৰ মালিক, মই পিতা। পিতা আৰু কেতিয়াও পুত্ৰৰ মাজত কেতিয়াও ভেদ আহিব নোৱাৰে। সেইটো কাৰণে কি? তুমি মোৰ পুত্ৰ হৈ জন্ম ল'লে মোৰ অংশ পাবা, সম্পত্তি নাপায় জানো? পিতৃৰ সম্পত্তি পুত্ৰ নাপায় জানো? জন্ম হ'লে পায় নে নাপায়? কৃষ্ণই কৈছে তুমি মোৰ সখা। বোলে কি? ময়েই তোমাক পঠাইছো, ময়েই তোমাক প্ৰতিপালন কৰিছো। গতিকে তুমি মোক একান্ত চিত্তে পূজা কৰা, উপাসনা কৰা, মোৰ চৰণত শৰণ লোৱা, আৰু কি কৰা? কেৱল মোকেই তুমি ঈশ্বৰ বুলি ভক্তি কৰা। অষ্টম স্কন্ধত কি দিছে? অমৃত মন্থন। অমৃত মন্থন নহ'লে গজেন্দ্ৰৰ দৰে অহংকাৰ দূৰ নহ'ব। অমৃত মন্থন কৰিবলৈ মনটো স্থিৰ কৰিব লাগিব। মনেই মন্দৰ, মনটো ক'ত আশ্ৰয় দিব লাগিব? মন্দৰ পৰ্বত আনিলে সমুদ্ৰত বহুৱালে হুৰুককে তললৈ সোমাই গুচি গ'ল, আশ্ৰয় নাই ৰ'বলৈ। মন্দৰক ক'ত আশ্ৰয় দিব লাগিব? কুৰ্মত আশ্ৰয় দিব লাগিব। যেতিয়াই মন্দৰ তললৈ সৰু হুৰুককে সোমাই গ'ল, দেৱতা দৈত্যৰ মাজত হাহাকাৰ লাগি গ'ল। কি হ'ব? ইমান কষ্ট কৰি বিষ্ণুৱে মন্দৰ গৰুৰৰ পিঠিত তুলি দিলে, ইমান কষ্ট কৰি আনি সমুদ্ৰত পেলালে, আৰু গোটেইটো তললৈ ডুবি গুচি গ'ল। এতিয়া কি কৰা যায়? দেৱতা আৰু দৈত্যৰ হাহাকাৰ লাগি গ'ল। দেৱতা আমাৰ দেহৰ, দেৱতা আমাৰ মনৰ শক্তি, দৈত্য আমাৰ দেহৰ শক্তি। এই মন আৰু দেহ দুইটা বস্তুৱে কি কৰিলে? ভগৱন্ত বিষ্ণুক স্মৰণ কৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে কি? ব্ৰহ্মা এজন বৈষ্ণৱ, বৈষ্ণৱে সদায় বিষ্ণুৰ পৰিচয় দিয়ে। এইটো কাৰণে দেৱতা আৰু অসুৰক ক'লে বিষ্ণুক স্তুতি কৰা। সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেও হাতযোৰ কৰি বিষ্ণুক স্তুতি কৰিলে, আৰু সেই সময়ত বিষ্ণু কি হ'ল? লক্ষ্য পহৰৰ পন্থ জুৰি এটা প্ৰকাণ্ড কশ্যপ হ'ল, কাছ হ'ল। এই প্ৰকাণ্ড কশ্যপ হৈ মুখখন যেতিয়া মেলি দিলে, তলৰখন মুখে পাতাল পালে আৰু ওপৰখন মুখে আকাশ পালে। তলৰ মুখে পাতাল, ওপৰৰ মুখে আকাশ। কি বুজালে? এয়া আমাৰ লোভ, এয়া আমাৰ তৃষ্ণা, এয়া আমাৰ মনৰ ভ্ৰম। এখন মুখৰ তলেটোৱে পাতাললৈকে পায়গে, এখন মুখৰ ওপৰটোৱে আকাশলৈকে পায়গে। এয়াই আমাৰ লোভ, লালসা, তৃষ্ণা। এইটো কাৰণে কশ্যপে মুখখন মেলি দিল, তলৰটোৱে পাতাল পালে, ওপৰটোৱে আকাশ পালে। হয়নে বাৰু? লোভ মোহ কাম ক্ৰোধ যিমানে বঢ়াব বাঢ়ি গৈ থাকিব, ই আকাশ পাতাল সকলোলৈকে ব্যাপ্ত হৈ যাব। এইটো কাৰণে ভগৱান বিষ্ণুৱে এইবাৰ কশ্যপৰ মুখখন কাটককে চপাই দিলে, আৰু লগে লগে ভিতৰলৈ সোমোৱাই দিলে, মুখখন নেদেখা হৈ গ'ল। বোলে কি? এয়া তোমাৰ আত্মসংযম, এয়া তোমাৰ আত্মসংযম, বিকাৰবিলাকৰ পৰা মুক্ত হোৱাৰ উপায়।
মই মোৰ আকাশ আৰু পাতালক স্পৰ্শ কৰা মুখখন যিদৰে মই জপাই মোৰ ভিতৰলৈ সোমোৱাই মই মুখখন লুকুৱাই দিলো, ঠিক সেইদৰে তোমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই বিকাৰবিলাকক তুমি আত্মামুখী কৰি দিয়া, বাহ্যিকমুখী নকৰিবা। কি হৈ গ'ল? সমস্ত বিকাৰে গৈ ঈশ্বৰ কৃষ্ণত আশ্ৰয় ল'লে। এই বিকাৰবিলাকৰ মালিকো ভগৱান কৃষ্ণই। ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰলৈ যেতিয়া আত্মসংযমৰ উপায়েৰে সৈতে আমাৰ দেহৰ আৰু মনৰ বিকাৰবিলাকক যেতিয়া আমি তেওঁৰ চৰণত অৰ্পণ কৰি দিলো, তেতিয়া কি হৈ গ'ল? এই কশ্যপৰ যি 4 পদ আছিলে এই পদ 4টাও ভিতৰলৈ সোমোৱাই দিলে। আমাৰ 4 পদ কি? আমাৰ 4 পদ হ'ল লোভ মোহ কাম ক্ৰোধ। এয়া আমাৰ 4 পদ। এই 4 পদক কি কৰিব লাগিব? এই কশ্যপে যিদৰে তাৰ 4 পদ নিজৰ দেহৰ ফালে লুকুৱাই আনিলে, আমিও কি কৰিব লাগিব? লোভক আত্মসংযম, ক্ৰোধক অক্ৰোধ, মোহক উদাৰতাৰে আৰু লোভ মোহ কামক কি কৰিব লাগিব? কামক নিষ্কাম কৰিবলৈ অভ্যাস কৰিব লাগিব। কুৰ্মৰ 4 পদ পৰিচয়ৰ অবিহনে লোভ মোহ কাম ক্ৰোধ হৈ আছিলে। বিষ্ণুৱে কুৰ্ম ৰূপ ধাৰণ কৰাৰ লগে লগে পদকেইটা তললৈ সুমুৱাই দিয়াৰ লগে লগে দেৱদুন্দুবি বাজি উঠিল। আকাশৰ পৰা পুষ্প লৈ লৈ সিদ্ধগণে মুনিগণে কিন্নৰগণে চাৰণগণে এই ভগৱন্ত ঈশ্বৰ বিষ্ণুৰ কশ্যপ ৰূপক উপাসনা কৰিবলৈ লাগি গ'ল। কিয় উপাসনা কৰিছে? তোমাৰ আত্মসংযম, তোমাৰ অক্ৰোধ, তোমাৰ মনৰ অহংকাৰ শূন্যতা, তোমাৰ ভাৱ চিন্তনত তোমাৰ মনৰ যি শুদ্ধতা, এই শুদ্ধতাতেই মই বাস কৰি আছো। কি হয়? ভগৱন্ত ঈশ্বৰ কশ্যপ হৈ। এইটো কাৰণে কশ্যপে কি কৰিলে? সমুদ্ৰলৈ নামি গ'ল। এই সমুদ্ৰই হ'ল সংসাৰ, এই সমুদ্ৰই হ'ল আমাৰ জীৱন। এই জীৱন সমুদ্ৰত আত্মসংগমৰ কশ্যপ যেতিয়া প্ৰৱেশ হৈ যাব, মন্দৰ ৰূপী মনৰ চঞ্চলতা অহংকাৰ আৰু অবিদ্যাবিলাক কি হ'ব? তাত আশ্ৰয় ল'ব। 4টা ভাল বস্তুত যদি আমাৰ চঞ্চল মনটোৱে আশ্ৰয় যদি কেনেবাকে লৈ দিয়ে, তেতিয়াহে অমৃত মন্থন হ'ব। এফালে ধৰিব কিহে? দৈত্যই, অন্যফালে ধৰিব কোনে? দেৱতাই। দেৱতাই ধৰিব পুষ্যৰ ফালে আৰু দৈত্যই ধৰিব ক'ত? মুখৰ ফালে। এই মুখ আমাৰ জন্ম, পুষ্য আমাৰ মৃত্যু। জন্মৰে মাতৃৰ দুগ্ধ পানেৰে সৰু এটা অবুধ শিশুৰ পৰা এজন বৃদ্ধ অৱস্থাৰ লোকলৈকে এয়া জীৱনৰ জন্মৰ পৰা মৃত্যুলৈ পৰা গতি। এই গতিয়েই হ'ল আয়ুৰেখা। এই আয়ুৰেখাই হ'ল বাসুকী। ক'ৰ পৰা আনিব লাগিব? পাতালৰ পৰা আনিব লাগিব। এই পাতালত থকা বাসুকী নাগ আমাৰ জীৱন জুৰি আয়ুৰেখা। এই জীৱন জৰীৰূপী আয়ুৰেখাৰ এটা মূৰত থাকিব লাগিব আমাৰ দেহৰ তত্ত্ব, কায় বাক্য আৰু মন, দেহৰ শক্তি আৰু সামৰ্থ্য, আৰু অন্য ফালত থাকিব লাগিব কি? মনৰ শক্তি আৰু সামৰ্থ্য। এফালে দেহৰ শক্তি, সিফালে মনৰ শক্তি নিয়ন্ত্ৰণ হ'ব লাগিব কি? কেৱল ভগৱান কৃষ্ণ, কেৱল ভগৱান কৃষ্ণ, কেৱল ভগৱান কৃষ্ণ। এয়াই হ'ল অমৃত মন্থন। এই অমৃত মন্থনৰ ঈশ্বৰ তত্ত্ব যেতিয়া প্ৰকাশ হ'বলৈ ল'লে, দেহৰ জ্যোতি প্ৰকাশ পালে, মনৰ শুদ্ধতা প্ৰকাশ পালে, মনৰ বিকাৰবিলাক আঁতৰ হ'ল, এয়া অস্বস্য বা হয়। বগা ঘোঁৰা, আমাৰ ঘোঁৰাবিলাক ৰঙা তেজাল আছিলে, কামকু লোভ আৰু মোহৰ ফালে ধাৱমান আছিলে। অমৃত মন্থনত যি ঘোঁৰা অস্ত্ৰ ওলালে, এয়া ঐশ্বস্য বা হয়। এই ঐশ্বস্য বা সুত বগা বোলে কি?
মনৰ শুদ্ধতা আৰু পবিত্ৰতা মন যদি শুদ্ধ হোৱা নাই মন যদি পবিত্ৰ হোৱা নাই দেৱগুণ কেতিয়াও লাভ কৰিব পৰা নেযায় এইটো কাৰণে ঐশ্বৰ্য বা হয় ওলালে আৰু কি ওলালে ঐৰাৱত অষ্টম স্কন্ধৰ প্ৰথমতে দিছে গজেন্দ্ৰ অমৃত মন্থনত দিলে ঐৰাৱত বোলে কি ঐ ঈশ্বৰৰ অমৃত যদি মন্থন কৰা ঐ তোমাৰ দেহটো ঐৰাৱত হ'ব ঈশ্বৰমুখী হ'ব ভগৱতমুখী হ'ব ভগৱানমুখী হ'ব এইটো কাৰণে অমৃত মন্থনৰ প্ৰতিপদ দ্ৰব্য বস্তু আমাক ভগৱন্ত প্ৰভুৱে দেখাইছে যে অমৃতেই হ'ল সাৰ তত্ত্ব গতিকে অমৃতেই হ'ল আত্মা অমৃতেই হ'ল পৰমাত্মা অমৃতেই হ'ল ভগৱন্তৰ নাম বস্তু আৰু অমৃতেই হ'ল এই শ্ৰীমদ ভাগৱত গতিকে ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থনৰ ঈশ্বৰ তত্ত্বৰ আমাৰ উপলব্ধি হ'ব লাগিব এই অমৃত কোনে আনিছিলে অমৃত আনিছিলে ধনন্দৰীয়ে হাতত দিব্য ঘট লৈ বিলালে কোনে বিলালে মোহিনীয়ে আনে ধনন্দৰীয়ে বিলাই মোহিনীয়ে খাই কোনে খাই কেৱল দেৱতাই দৈত্যক কি দিলে ও দৈত্যক বাৰুণী পুৰা দিলে এই বাৰুণী জীৱনৰ বিকাৰ এই বাৰুণী জীৱনৰ নশ্বৰতা এই বাৰুণী হ'ল জীৱনৰ যি অজ্ঞান আৰু অবিদ্যা এইবিলাক দেহত থাকে আমাৰ আত্মাত নাথাকে মনত নাথাকে এইটো কাৰণে দেহক লাগে বাৰুণী মন আৰু আত্মাক লাগে কি অমৃত তত্ত্ব ভগৱন্তই দুটা ৰূপ ল'লে এটা বাৰুণীৰ ৰূপ ল'লে এটা মোহিনীৰ ৰূপ ল'লে মোহিনীৰ ৰূপ লৈ অমৃত দিলে আৰু বাৰুণীৰ ৰূপ লৈ কি দিলে সুৰা দিলে সেইটো কাৰণে জন্ম হলো শিশু হৈ আৰু মৃত্যু হ'ল কি দাঁত নাইকিয়া হৈ চকুৰ পাৱাৰ কমি চুলি চব পকি ক্ষয় অৱস্থাত এজন বৃদ্ধ হৈ সেইটো কাৰণে জীৱ দেহ আত্মা এই উপলব্ধিৰ নাম হ'ল অমৃত মন্থন ভাগৱতৰ অষ্টম স্কন্ধত দিছে কিয়নো দিয়া নাই সপ্তমত ষষ্ঠত পঞ্চমত অথবা তৃতীয়ত বা চতুৰ্থত কিয়নো অষ্টমত অমৃত মন্থন দিছে অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম ভগৱন্তৰ শক্তি ভগৱন্তৰ সামৰ্থ্য এই সমস্ত তত্ত্ব উপলব্ধিৰ যি উপায় এই উপায় আছে ভাগৱতৰ অষ্টম স্কন্ধ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আমাৰ পাঠক বাপজন বহুত সময় বহি আছে আমি পাঠকজনক অকণমান একান্তপতীয়াকৈ পাঠ আগবঢ়াবৰ কাৰণে আমি সেৱা ধৰিছোঁ আৰু আমাৰ পাঠক বাপ এজন আছিলে আৰু কোন আছিলে তেখেতক মাতক আধা ঘণ্টা অকল পাঠ কৰিব আৰু এজন আমাৰ কৃপালু পাঠক বাপ আছে যিহেতু আমি ব্যাখ্যা কৰিলে তেখেতেও পাঠ কৰিবলৈ নাপাব গতিকে অমৃতৰ ভাগ সকলোৱে পাব লাগিব ইয়া এজনে লোৱাৰ কোনো প্ৰকাৰত এইটো ন্যায় নহয় গতিকে আমাৰ কৃপালু বাপ পাঠক ইজনো আহক তেখেতেও আহি এই পাঠকৰ আসনত অকণমান বহক আৰু দুইজন বাবে অকণমান পাঠ কৰক আমি সকলোৱে এতিয়া একমাত্ৰ পাঠ শ্ৰৱণ কৰিম আকৌ আধা ঘণ্টা সময়ৰ পাছৰ পৰা অষ্টম স্কন্ধৰ অমৃত মন্থনৰ তত্ত্বৰ পাছত আমাৰ থাকি গ'ল কি বলি চলন হয়নে আৰু মৎস্য চৰিত্ৰ নৱম স্কন্ধৰ তত্ত্ব দশম স্কন্ধৰ তত্ত্ব তাৰ পাছতে একাদশৰ উদ্ধৱ সংবাদ গতিকে আমি গুৰুৰ কৃপাত ভকতৰ আশীৰ্বাদত আপোনাৰ খবৰ আজি চৰণ সেৱাৰ যি অকণমান সৌভাগ্য পালোঁ এয়া আজি ভগৱন্তৰ কৃপা বুলি ভাবিছোঁ আমাৰ সেৱকী বাপজনৰ আমাৰ প্ৰতি এয়া ডাঙৰ এটা ভগতৰ চৰণ সেৱাৰ কাৰণে এটা ডাঙৰ উপহাৰ বুলি ভাবিছোঁ গতিকে আমাৰ সেৱকী বাপজনক আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ ইয়াত উপবিষ্ট সমস্ত কৃপালু ভকত বৈষ্ণৱ আই বাপ সমস্তকে আমি পুনৰ সেৱা জনাইছোঁ যিহেতু আমি আপোনালোকৰ আজ্ঞা বিচাৰিছোঁ আধা ঘণ্টা সময় অকণমান বিৰাম ল'ম মোবাইল কেমেৰাটো ঠিক কৰিব লাগিব আধা ঘণ্টা সময় আমাৰ দুইজন বাপে একান্তপতীয়াকৈ পাঠ কৰক আপোনাক হবেও এক মন এক প্ৰাণ হৈ এই ভাগৱত অমৃত শ্ৰৱণ কৰক কৃষ্ণ